নমস্কাৰ আজি আমাৰ সেকেন্ড ক্লাস আৰু প্ৰথমতে মই এটা কথা ক'ব ওলাইছো যে পিডিএফ যি সকলে বিচাৰি আছে সকলোৱে এই নাম্বাৰটো 8822614404 ইয়াত WhatsApp কৰিব কেনেকৈ ল'ব পাৰে কি কৰিব লাগে সকলো গম পাই যাব কাৰণ সিঙ্গল পিডিএফ নাই এতিয়া যিবোৰ পঢ়াই আছো 15 ৰ আগত পঢ়োৱা বস্তুবোৰকে অলপমান এক্সটেন্ড কৰি আগৰ পিডিএফতে মডিফাইড কৰি পঢ়াই আছো গতিকে মই সিঙ্গল পিডিএফ দিবলৈ সময় নাই বনাই থাকিবলৈ সময় নাই গতিকে যদি লাগে মাৰ্চ পিডিএফটো কমপ্লিট বস্তু আছে কমপ্লিট মানে সো কমপ্লিট নহয় মই যিমানখিনি পঢ়াইছো মোৰ কমপ্লিট খিনি ঠিক আছে তো 8822614404 ইয়াত আপোনালোকে কন্টাক্ট কৰিব ঠিক আছে তাৰ পিছত গম পাই যাব আৰু আজি আমি জাম এমসিকিউ থ্ৰোৰে কাৰণ সময় যেহেতু কম আছে বহুতে কৈ আছে যে টপিক ওয়াইজ আনিলে কি হয় সময় যায় আৰু সেই কাৰণে এমসিকিউ ওয়াইজ লৈ আহিছো বাকি হয় টপিকবোৰ বহুত ডাঙৰ ডাঙৰ স্টাৰ্ট কৰিলে দুমাহ লাগি যাব ফাৰ্স্ট কোৱেশ্চন হ'ল যে which of the following terms is used to measure the crop produced on a given piece of land during a single year এটা বছৰৰ ভিতৰত কোনো এটা মাটিত বা কোনো এখন মাটিত উৎপাদিত শস্য জুখিবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয় এটো ভুল নকৰিব yield ঠিক আছে অসমীয়াত উৎপাদনশীলতা মানে প্ৰডাক্টিভিটি কি তাৰ গুণটো প্ৰডাক্টিভিটি কিমান হৈছে কিন্তু আমি যদি মেজাৰ কৰো যে কিমান হৈছে কিমান yield হল এবাৰ কিমানখিনি yield হল ঠিক আছে yield বা উৎপাদন ঠিক আছে বুজিছে ওকে নাও HYV seeds stand for ইয়াৰ ফুল ফৰ্মটো খুলিছে HYV এটো হ'ব হাই ইল্ডিং ভ্যাৰাইটি seeds মনত ৰাখিব ইম্পৰ্টেন্ট ঠিক আছে নাও অপাৰেশন ফ্লাড ইজ ৰিলেটেড টু যে অপাৰেশন ফ্লাড কোনটোৰ লগত জড়িত এটো হ'ব আপোনাৰ মিল্ক প্ৰডাকশন বা গাখীৰ উৎপাদন ঠিক আছে ওকে নেক্সট কোৱেশ্চন which sector are related to agriculture forestry and dairy কৃষি বন আৰু দুগ্ধ উৎপাদনৰ লগত কোনবোৰ খণ্ড জড়িত এটোটো যোৱাকালি ভালকে বুজাইছিল টপিকটো হয় না এটো কৰিব পাৰিব গতিকে এটো মই কৰি এনেও নিদু ঠিক আছে যোৱাকালি ফাৰ্স্ট ক্লাসটো চাওক ধুনীয়াকে বুজোৱা আছে সক মই এটা কথা কওঁ যেতিয়া টপিক ওয়াইজ পঢ়াম তেতিয়া টপিকটো ক্লিয়াৰ হৈ যাব আৰু কোৱেশ্চনটো যেনেকে খুদিলো আপোনালোকে কৰিব পাৰিব কিন্তু অনলি যদি মই কালি এখিনি নুবুজাই অকলে কোৱেশ্চনটো কৰাই দিলো হয় এটো পাৰিলে হয় বাকিখিনি যদি অলপ ঘূৰাই পকাই দিলে হয় তেতিয়া ওকে সেইকাৰণে টপিক ওয়াইজ আমি পিছত কৰিম পিছত যদি আপোনালোকে কিবা বেলেগ এক্সাম দিয়ে আমি কৰিবলৈ ট্ৰাই কৰিম বাকি এটো আপোনালোকে কৰিব ঠিক আছে ওকে এটো প্ৰাইমাৰীত পৰিব ঠিক আছে নাও disguised unemployment occur when the number of people working on a farm কালি unemploymentor বিষয়ে মই বুজাইছিলো seasonal কি educational কি disguised বা ছদ্মবেশী নিবনুৱা ঋতুভিত্তিক নিবনুৱা ঠিক আছে তো ইয়াত কি হ'ব more than required ঠিক আছে প্ৰয়োজনতকৈ অধিক লোক যেতিয়া কোনো এটা কৰ্মসংস্থাপনত জড়িত হৈ থাকিব তাক আমি কি কওঁ ছদ্মবেশী নিবনুৱা বা disguised unemployment ঠিক আছে তো এই বস্তুখিনি কাৰণে পঢ়ি লব কোৱেশ্চনটো আৰু অলপ উল্টা কৰি দিব পাৰে তেতিয়া কি কৰিব সেইকাৰণে কনসেপ্টটো বুজক ঠিক আছে নাও নেক্সট কোৱেশ্চন infant mortality rate refer to the death of a child under the age of শিশুৰ মৃত্যুৰ হাৰ মানে কিমান বছৰৰ তলৰ শিশুৰ মৃত্যু বুজাই এটো 1 year কিয় infant mortality rate মানে কি এটা ধৰক 1000 ঠিক আছে 1000 জন্ম শিশুৰ ভিতৰত 1000 জন্ম শিশুৰ ভিতৰত 0 ৰ পৰা 1 বছৰৰ ভিতৰত কিমানজন শিশু মৰিলে ঠিক আছে সেই ৰেশিওটোকে আমি কি কওঁ ইনফ্যান্ট মৰ্টালিটি ৰেট এই কাৰণে মানে ধৰক জন্ম হয় যদি শিশুজন 2 বছৰৰ পিছত ঢুকাই গল ঠিক বা মৃত্যু হৈ গল তেতিয়া আমি এটো আমি ক্যালকুলেট নকৰো 0 ৰ পৰা 1 ৰ ভিতৰত যিমানজন মৰিব টোটাল 1000 শিশুৰ ভিতৰত তাক আমি ইনফ্যান্ট মৰ্টালিটি ৰেট বুলি কম যেনেকৈ আমি আৰু কিছুমান ৰেট আমি পঢ়াইছিলো ন বাৰ্থ ৰেট তাৰ পাছত আপোনাৰ এবাৰ যেটো সেক্স ৰেশিও এবোৰ পঢ়াইছিলো গতিকে যিখিনি টপিক আমি 15 তাৰিখৰ আগত স্টাৰ্ট কৰিছিলো পঢ়াইছিলো তাক আমি সেকেন্ড টাইম কভাৰ নকৰো ঠিক আছে দুই এটা টপিক আমি এক্সটেন্ড কৰাই আছো কিন্তু সময় বহুত লাগিব সেই কাৰণে মই দুমাহ আগৰ পৰাই পঢ়াই আছিলো আপোনালোকে চেনেল দেৰিকে পাইছে এটো মোৰ দুখ নহয় ঠিক আছে নাও অন্ত্যোদয়া অন্ন যোজনা and অন্নপূৰ্ণা schemes are linked with এই যেটা স্কিম AAYNAPS কিহৰ লগত জড়িত পাবলিক ডিস্ট্ৰিবিউশন মিড ডে মিল স্পেশাল নিউট্ৰিশন প্ৰগ্ৰাম none of the above এটো হ'ব আপোনাৰ ৰাজহুৱা বিতৰণ ঠিক আছে আপোনালোকৰ কিছুমানে জানে AAY কাৰ্ড থাকে আৰু তাৰ লগতে মিড ডে মিল ঠিক আছে এই স্কিমটো এতিয়া কি নামাকৰণ কৰা হ'ল সেই বস্তু ৰিভিজন কৰক জলদি কৰক এবোৰ দিয়া হৈ আছে বঢ়িয়াকে নাও which of the following is India's apex bank for agricultural credit তলৰ কোনটো ভাৰতৰ কৃষি ঋণৰ বাবে শীৰ্ষ বেংক নাবাৰ্ড হয় না আমি নাবাৰ্ড সিডবি আইডিবিআই আৰবিআই পঢ়িছিলো হয় না ডিসি বেংকৰ বিষয়ে পঢ়িছিলো সো নাবাৰ্ডে কি হয় কৃষি ঋণৰ বাবে ভাৰতৰ এটো আটাইতকৈ কি হয় শীৰ্ষ বেংক ওকে বাকি ফুল ফৰ্মবোৰ চাবগৈ এবাৰ এনেকৈ ৰিভিজন কৰিব লাগিব নাও
Microeconomics deals with the economic behavior of the individual, economy as a whole, trade relation, economic growth of the society. কি হ'ব ব্যক্তিৰ অৰ্থনৈতিক আচৰণ মাইক্ৰো ঠিক আছে মেক্ৰো কি কৰে ওভাৰঅল ইকোনমিটো চাই ঠিক আছে মাইক্ৰোইকনমিক্স ইকোনমিক বিহেভিয়াৰ অফ ইন্ডিভিজুৱেল আপোনালোকৰ কাম কি হু ইজ দ্য ফাদাৰ অফ ইকোনমিক্স who is the father of microeconomics who is the father of macroeconomics ঠিক আছে এ আপোনালোকৰ কাম okay now money is what money does this definition was given by এই বস্তুটো মনত পৰিলে মোৰ এটা হাঁহি উঠে কিয় আমি 7 সেমত থাকোতে সাবজেক্ট এটা পাইছিলো মানে ইকোনমিক্স পাইছিলো 7 সেমত একাউন্টেন্সি নহয় হেড পাইছিলো 5th সেমত আছিল ইকোনমিক্স তেতিয়া ইকোনমিক্স একো বুজি নাপাও একো নাজানো ঠিক আছে এটো ওভাৰবাৰ্ডেন সাবজেক্ট এটা আহিছে এটা বস্তু মনত ৰাখে সবৰে মানি ইজ হোৱাট মানি ডাজ এটো সবৰে মনত ৰাখে যি সকলে চাই আছে যি সকলে পাইছিল এটো সাবজেক্ট বঢ়িয়াকে কমেন্ট কৰিব ঠিক আছে 7th সেম নে 5th সেম পাহৰি গলো ঠিক আছে মানি ইজ হোৱাট মানি ডাজ এটো সবৰে মনত ৰাখে তো এটো দিছিলে কোনে ওয়ালকাৰ প্ৰফেসৰ ওয়ালকাৰ মনত ৰাখিব ঠিক আছে মানিৰ ডেফিনিশন তাৰ পিছত the rate at which commercial banks borrow from the RBI is called যে বাণিজ্যিক বেংক সমূহে RBI পৰা যি হাৰত ঋণ লয় তাক আমি কি কম বেংক ৰেট সব সাগৰত জাপ মাৰিবলৈ এতিয়া ভয় লগা হৈছে পাৰ নাপাও যেন লাগে এতিয়া বেংক ৰেট ৰেপো ৰেট এইবিলাক যদি বুজাব যাও ন বহুত ডাঙৰ মহাভাৰত ফুল খাই যাব সময় নাই ঠিক আছে গতিকে আপোনালোকে কেনেকৈ মেনেজ কৰে কৰক মই যিখিনি ইম্পৰ্টেন্ট যেন লাগিছে এনসিআৰটি যেনেকৈ আছে মই হেবোৰ দিবলৈ ট্ৰাই কৰিছো নাও ইনফ্লেশন ইজ এ সিচুৱেশন when price of some goods rise general price level rises continuously এই দুটাৰ ভিতৰতে সকলোৰে কনফিউজন লাগিব এটো হ'ল যে জেনাৰেল প্ৰাইস লেভেল ৰাইজেস কন্টিনিউয়াসলি ঠিক আছে যে সাধাৰণ মূল্যৰ স্তৰ ক্ৰমাগতভাৱে বৃদ্ধি ঠিক আছে ওকে নাও ডিফ্লেশন কি তাৰ অপোজিটটো যেটা কমি যায় ইয়াতে আছে ধুনিয়াকে when price are falling continuously the phenomenon is called deflation so একদম উপৰে উপৰে গৈছো এনসিআরটি মতে এনসিআরটি লেভেলত ক্লাস 9 10 বেছি ডেপথত আপোনালোকে যদি জানে ভাল কথা যি সকলে আৰু সময় নাই তেওঁলোকৰ কাৰণে মই সদায় কওঁ যে জুনে পিএইচডি কৰি থৈছে তেওঁলোক মোৰ চেনেলত আহিব নালাগে ঠিক আছে মই নরমাল ষ্টুডেন্ট খিনি মোৰ নিচিনা ষ্টুডেন্ট খিনি যি সকলে কন্টেন্ট পোৱা নাই তেওঁলোকক সহায় কৰিবৰ কাৰণে মই আছো ঠিক আছে তাৰ পিছত ডিফ্লেশন তো এনেকুৱা আহিব পাৰে when both price and money income fall this situation is called যেতিয়া দাম আৰু ধনৰ আয় দুইটা কমি যায় তেতিয়া পৰিস্থিতিৰ কি কথা কোৱা হয় এটো আপোনাৰ ডিফ্লেশন ঠিক আছে মানে ইনকামও কমি যায় বস্তুৰ লেভেলও কমি গৈ আছে ঠিক আছে সো okay deflation hole now which of the following banks issue currency notes on behalf of India's central bank যে তলৰ কোনটো বেংকে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ হৈ মুদ্ৰা নোট জাৰি কৰে এটো আৰবিআই সকলে জানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অৰিজিনাল নেম আছিল ইনিশিয়াল নেম আছিল কি আছিল এটো মই মকত দিছিলো মক টেষ্ট দিছিলো বাকি মক টেষ্ট মই এতিয়া বনোৱা নাই আগৰ টেষ্ট আছিল তাৰ পৰা আপোনালোকে যদি বিচাৰে দিব পাৰে WhatsAppত কন্টাক্ট কৰিলে মক আৰু PDF ৰ কাৰণে আপোনালোকে পাই যাব ঠিক আছে তাৰ পিছত next question an arrangement in which the lender supplies the borrower with money goods or services in return for the promise of future payment refers to মানে এনে চুক্তি যত ঋণদাতাই ঋণ লোৱাজনক ভৱিষ্যতে ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিৰে বিনিময়ত ধন সামগ্ৰী বা সেৱা যোগান ধৰে এটো ক্ৰেডিট সকলে আমি কম কি লৈছে ক্ৰেডিট হয় না ওকে বা অসমীয়াটো কি ক'ব ক্ৰেডিট নাও এটো এটা কনফিউজন দূৰ হৈ যাব মানি লেন্ডাৰ্স ইউজুৱেলি ডিমান্ড এ সিকিউৰিটি ফ্ৰম দ্য বৰোৱাৰ what is the formal word used for security such as land vehicle livestock building etc so এটি আপুনি কোনবা ফ্ৰেন্ড এজনক পইচা ধাৰে দিছে 100% ঘুৰাই কেতিয়াও নিদিয়ে হয় না 10 বছৰ খুজিব লাগিব কেতিয়াবা আপুনি কি কৰে ভাই তোৰ মোবাইলটো দি থোৱা মোক নলদৰ পইচা ঘুৰাই নিদিব পাৰ বা গাঁৱে ভূঞে চাব কি কৰে বন্ধকত ৰাখে মাটি এক গৰুটো বন্ধকত ৰাখি দিয়ে হয় না সেই বস্তুটোকে যেটো লিগ্যাল টার্ম বা ফর্মাল ওয়ার্ডত কি বুলি কোৱা হয় কোলেটাৰেল ঠিক আছে অসমীয়াত জামিন কয় না কি কয় মোক কনফার্ম কৰি জনাব এবাৰ ঠিক আছে জামিন নকৰিব পাৰে বাৰু জনাই দিব ঠিক আছে গুগলে এনেকে মোক দিছে ওকে গম পালে কি হয় এটো বস্তুটো পঢ়িলে বুজি পাব নাও which among the following options will be cheapest source credit in rural areas তলৰ কোনটো বিকল্প গ্ৰাম্য অঞ্চলত ঋণৰ আটাইতকৈ কম খৰচী উৎস সকলোৱে জানে সমবায় সমিতিসমূহ হয় না কোঅপাৰেটিভ সোসাইটি okay now removing barrier or restriction set by government is known as ya ki koha liberalization ba udarikaran mane sok LGP reform India হৈছিল 1991 ত অলপ পিছত আমি পঢ়িম গৈ তেতিয়া গম পাব যে প্ৰাইভেট এন্টিটিজ যিবোৰ প্ৰাইভেট এন্টাৰপ্ৰাইজ আছে তাত কিছুমান ৰেষ্ট্ৰিকশন লগাই থাকে গভৰ্নমেন্টে তো তাক অতৰাই যেটো দিয়ে হেতু কি হ'ব আপোনাৰ
লিবাৰালাইজেশ্যন ঠিক আছে ওকে উদাৰীকৰণ প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন কি হয় অলৰেডি আমি লাহে লাহে গম পাম ছ'চিয়েলাইজেশ্যন কালি আমি পঢ়ি আছিলো ন ৰাছিয়ান কি কয় বিপ্লৱ অকমান লিংক হ'ব তাৰ লগতে এতিয়া গম পাব আপোনালোকে Now, the most common route for investment by MNC, মানে multinational company in countries are the world is around the world is to যে বিশ্বৰ দেশসমূহত MNC সমূহে বিনিয়োগৰ বাবে আটাইতকৈ সাধাৰণ পথটো কি obviously set up new factories আপোনালোকে বহুত এক্সাম্পল আছে চাওক কিমান কেনেকৈ আমাৰ যিবোৰ বিদেশী কোম্পানী আছে বা MNC মাল্টিনেশ্যনেল কোম্পানীবোৰ আছে নতুনকৈ সেট আপ ফেক্টৰী কৰি আছে তো এনেকৈ ইনভেষ্ট কৰিব পাৰে হয় নে most common route ডাইৰেক্ট ইনভেষ্ট কৰাতকৈ কি কৰে কোম্পানী সেট আপ কৰে ঠিক আছে তাৰ পাছত ইম্পৰ্টেন্ট কথা যে when was WTO established World Trade Organization ঠিক আছে ইয়াৰ ফুল ফৰ্ম 1995 চনত আৰু ইণ্ডিয়া ইয়াৰ মেম্বাৰ হয় নে নহয় কনফাৰ্ম কৰি কমেন্ট কৰি জনাব ন মানে কমেন্ট কৰি জনাব কনফাৰ্মটো হয় এবাৰ সৰি কৈ দিলে এনসাৰ বাৰু জনাব হয় নে নহয় নহব পাৰে নাও গ্লোবেলাইজেশ্যন লিড টু ৰেপিড মুভমেন্ট অফ ফলোইং বিটুইন দ্য কাউন্ট্ৰিজ যে বিশ্বায়নৰ ফলত গ্লোবেলাইজেশ্যনৰ ফলত দেশসমূহৰ মাজত তলত উল্লেখ কৰা কেনে ধৰণৰ দ্ৰুত গতিবিধি হয় ইয়েছ পিপলৰো হয় ইনভেষ্টমেন্টটো বাঢ়ে গুড এণ্ড সাৰ্ভিসো বাঢ়ে গতিকে অল অফ দ্য এবভ সকলোৰে বিনিয়োগো বাঢ়িব মানুহৰ অহা যোৱা বাঢ়িব সামগ্ৰী আৰু সেৱাও বাঢ়িব গ্লোবেলাইজেশ্যন কি হয় আপোনালোকে জানে গ্লোবেলাইজেশ্যনৰ ফলত কি হৈ আছে আপুনি এতিয়া আইফোন ইউজ কৰি আছে স্যামসাং ইউজ কৰি আছে আপুনি বাহিৰত গৈ কাম কৰিব পাৰিছে আজি বাহিৰৰ কোম্পানী এটা আহি ইয়াত কাম দিব পাৰিছে ইয়াৰ কোম্পানী টাটাৰ আমাৰ TCS গৈ পেলাই বাহিৰত কাম দি আছে তো এভৰিৱান কি হৈছে লিংক হৈ আছে ঠিক আছে গোলকীকৰণ বিশ্বায়ন গ্লোবেলাইজেশ্যন ঠিক আছে তো এইবোৰ কনসেপ্ট এনেকৈ বুজি পাব তো পৰীক্ষাত আহিলে আপোনালোকে কৰিব পাৰিব আৰামছে নাও Next question, the development of a country can generally be determined by এখন দেশৰ উন্নয়ন সাধাৰণতে নিৰ্ণয় কৰিব পাৰি কিহৰ ওপৰত its per capita income its average literacy level health status of its people গুটেই এটা হয় ঠিক আছে এটো বস্তুটো মই বুজাম কালি লৈ সব দুখন দেশক যেতিয়া আপুনি কম্পেয়াৰ কৰিব মেইনলি আমি per capita income বা জনমূৰি আয়ৰ ওপৰতে কৰো টোটাল ইনকামত নকৰো কাৰণ যেটো টোটাল ইনকাম হয় তাক আমি যেতিয়া তাৰ যিমানখিনি পপুলেশন আছে ডিভাইড কৰি দিও এভাৰেজ ইনকাম বা জনমূৰি আয়টো পাও তো জনমূৰি আয় যাৰ বেছি হ'ব সেইখন কাউন্ট্ৰি আমি বেছি ধনী বুলি ধৰো তথাপিও কিছুমান ফ্যাক্টৰ আছে কি তাৰ এডুকেশনাল ষ্টেটাস কেনেকুৱা হেলথ এণ্ড মানুহৰ স্বাস্থ্য কেনেকুৱা গতিকে এইকেইটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ কি হয় ডেভেলপমেন্ট of a country determine কৰিব পাৰি জেনাৰেলি আৰু আমি যে পঢ়িছিলো HDI rank 189 কাউন্ট্ৰিৰ ওপৰত বনায় তো এই বস্তুবোৰ এতিয়া লগে লগে মনত পেলাই যাওক ইণ্ডিয়াৰ rank কিমান আছিল 2024 ত তো যি UNDP ইউনাইটেড নেশন ডেভেলপমেন্ট প্ৰগ্ৰামে যেটো HDI হিউম্যান ডেভেলপমেন্ট ইনডেক্স এই ইনডেক্সটো বনায় তো তাতো এইকেইটাত ঠিক আছে এইকেইটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰিয়ে তেওঁলোকে ৰেংকটো বনায় ঠিক আছে আৰু মই যে কৈছিলো যেটো LGP ৰিফৰ্মছ ইণ্ডিয়াত কিমান চনত হৈছিল 1991 L for liberalization G for globalization আৰু P for privatization LPG বা LGP ঠিক আছে গতিকে liberalization মানে কি entails the removal of governmental limitations on private individual activity ঠিক আছে যে উদাৰীকৰণৰ অন্তৰ্গত কি হয় ব্যক্তিগত কাৰ্যকলাপৰ ওপৰত চৰকাৰী সীমাবদ্ধতা কি কৰে আঁতৰাব এইমাত্ৰ মই কৈছিলো যেবোৰ লিমিটেশন থাকে ধৰক এটো কৰিব নোৱাৰিব তেতিয়া কি হয় প্ৰাইভেট এন্টাৰপ্ৰাইজবোৰ বাঢ়িব নোৱাৰে ন সিহঁতক গভৰ্ণমেণ্টে সাৰপ্ৰাইজ কৰি ৰাখে এই সোশিয়ালিজমৰ সময়ত যেটো ৰাছিয়াত আহিছিলে সেই সময়ত আপোনালোকে গম পাব ইউএছ এৰ যে ফৰ্ম হৈছিলে তেতিয়া গোটেই বস্তুবোৰ তেওঁলোকৰ কি আছিল মেইন মোটিভটো কি আছিল যে সকলোবোৰ চৰকাৰৰ অধীনত যাওক চৰকাৰে হেৰি কৰক ঠিক আছে কালি আমি যেতিয়া ভালদৰে পঢ়িম গম পাই যাব তো তাৰ পাছত যদি আহে আপোনাৰ privatization কি হয় যে ট্ৰানজিশন অফ এ বিজনেস ইন্ডাষ্ট্ৰি অর সার্ভিস ফ্রম পাবলিক টু প্রাইভেট ওনারশিপ কালি আমি পঢ়িছিলো পাবলিক ওনারশিপ কি হয় প্রাইভেট ওনারশিপ কি হয় এতিয়া এই প্ৰাইভেটাইজেশ্যনত কি হয় আজিকালি কিছুমানে দেখিছে হয় নাই এইটো আদানি তাত গ'ল অমুকৰ তাত গ'ল ৰিলায়েন্স লৈ গ'ল মুড়িয়ে অমুকক বেছি দিলে সেই বস্তুবোৰ আহি আছে ন তো প্ৰাইভেটাইজেশ্যন কি যিবোৰ PSU হয় লাহে লাহে তাৰ শেয়াৰসমূহ কি হয় প্ৰাইভেট এন্টাৰপ্ৰাইজক বা প্ৰাইভেট কোম্পানীবোৰক কি হয় মানে দি থাকা হয় ঠিক আছে শেয়াৰটো হেফালে ইনক্ৰিজ কৰি থাকা হয় এটা হৈছে প্ৰাইভেটাইজেশ্যন তো প্ৰাইভেটাইজেশ্যনো আমাৰ কাৰণে ভাল ঠিক আছে বেয়াও গতিকে এইবোৰ এতিয়া আমাৰ বিষয় নহয় ডিসকাস কৰাৰ পিছত আমি কেতিয়াবা ডিসকাস কৰিম নাও গ্লোবালাইজেশ্যন ইজ দা ফ্লো অফ প্ৰডাক্টস সাৰ্ভিস ক্যাপিটাল এণ্ড লেবাৰ এক্ৰছ দা ইন্টাৰনেশ্যনেল বৰ্ডাৰ্স অলৰেডি আমি পঢ়িলো গ্লোকীকৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওপৰেৰে পণ্য সেৱা পুঁজি আৰু শ্ৰমৰ প্ৰবাহ হয় না এতিয়া কি আমাৰ কিমান সুবিধা হৈ আছে গ্লোবালাইজেশ্যনৰ ওপৰত গম পাইছে আৰু আপোনালোকৰ কাম হ'ল যে 1991ত যেতিয়া LPG ৰিফৰ্ম হৈছিল ইণ্ডিয়াত তেতিয়া সেই সময়ত প্ৰধানমন্ত্ৰী আৰু ফাইনেন্স মিনিষ্টাৰ বিত্ত মন্ত্ৰী কোন আছিল কমেন্ট কৰি জনাব বহুত বেছি ইম্পৰ্টেন্ট এটো আহিব আৰু তাৰ পাছত যিখিনি কোৱেশ্চন কৰিলো MCQ আকাৰে কৰিছো তথাপিও বুজাই গৈছো বাকি টপিক ওয়াইজ কৰিলে ভাল লাগে
টপিক ৱাইজ কৰি গ'লে মনটোও ভাল লাগে আৰু কমপ্লিট শেষ কৰা যেন লাগে, কিন্তু সময় নাই, উপায় নাই। তো NCERTৰ পৰা ইম্পৰ্টেণ্ট বস্তুবোৰ আনিছোঁ যিখিনি আহিব পাৰে। আৰু মেইন কথা যে সেই PDF-ৰ কাৰণে আপুনি ইয়াত কণ্টেক্ট কৰক, পাই যাব। কেনেকৈ ল'ব লাগে, কি ল'ব লাগে কৈ দিম। আৰু ঠিক আছে, ইমানে আজিৰ কাৰণে ইমানে। বাকী চাওঁ 29ৰ আগত আৰু যদি কিবা আনিব পাৰোঁ। বাকী মোৰ ফালৰ পৰা দি আছোঁ, আপোনালোকে নিজে যিমান কৰে নিজৰ কথা। ঠিক আছে, থেংক ইউ।